আজি আমি ক'ত গৈ আছো? আজি আমি গৈ আছো ক'ত নামটো কি আছিল? মৌচমাই কেভ। তো ভিডিঅ'টো আজি ধুনীয়া হ'ব আপোনালোকক দেখাইছো মৌচমাই কেভ কেনেকুৱা মই যোৱা নাই ই চাগে আগত ব্লগত চাইছিলা ব্লগত চাইছিলে আৰু ভাল কথাটো হ'ল যে আমাৰ হোমষ্টেৰ কাষতে হয় কেভটো মানে তো বলক আমাৰ লগত আপোনালোককো দেখাওঁ ওকে আৰু মোক চাক ফাঁচি একদম ড্ৰেছ ধুনীয়া লাগিছে মানে হোমষ্টেটোৰ পৰা মৌচুমী কেভটো ইমানেই ওচৰত ইমান ভাল লাগিল খোজকাঢ়ি আহিব পাৰি একদম ওচৰত আৰু বাইকৰো এন্ট্ৰি ফিজ বেছি নহয় 10 ৰুপিজ মানে ভাল লাগিল এইটো ৰুমটো ভাল যোৱা লৈছে না মানে খোজকাঢ়িয়ে যদি আহোঁ হাৰ্ডলি 5 মিনিট নালাগিল হয় মানে ইয়াত আমি এনেও আহিব পাৰিম মানে ওচৰতে 100 মিটাৰ য়েছ আমি ইয়াত বাইকখন পাৰ্ক কৰিলো এতিয়া আমি যাম এইটো হ'ল মৌচমাই কেভ এইখিনি চাবৰ কাৰণে এতিয়া এইপিনে ভিতৰত যাম এইটো হ'ল গাইড মেপ এডাল্টৰ কাৰণে 30 চিলড্ৰেনৰ কাৰণে 10 আৰু ফিল্ম শ্লিপ বনাবৰ কাৰণে 1000 টকা লাগে আৰু এইটো এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ ধুনীয়া অ' মাইনা ভাগৰ লাগিছে নে নাই ভাগৰ লাগিছে ৱাও কেভ ভয়ো লাগে অলপ অলপ এইটো ৱাও এইটো ইয়াৰ ভিতৰেদি যাম ৱাও সেই তলৰ পৰা একদম গোটেই চিৰি উঠি আহিব লাগিব এনেকৈ উঠি আহি এনেকৈ এইটো মানে কেভত এণ্ট্ৰেঞ্চ মানে এইটো ই চাইডে অঁ এক্সিট সেই বাহিৰেদি হ'ব সিপিনে হ'ব আমি ইফালেদি সোমাই সেনেকৈ সিপিনেদি ওলাই যাব লাগিব এতিয়া আমি ইয়াৰ ভিতৰেদি যাম এতিয়া আমি কেভৰ ভিতৰলৈ গৈ আছোঁ চাবা হা পিছলিবা আৰু একদম আৰু এই কেভটো 150 মিটাৰ লম্বা হয় সেইকাৰণে ভিতৰলৈকে অলপ আন্ধাৰ থাকিব পাৰে বাট অসুবিধা একো নাই কাৰণ ইয়াতে টুৰিষ্টৰ বাবে এনি টাইম লাইটছবিলাক জ্বলোৱাই থাকে জাষ্ট আপোনালোকে ইয়াতে আহিলে খোজবিলাক অলপ ভালকৈ দিব কাৰণ অলপ ইয়াতে পিছল পাব পাৰে ঠাণ্ডা না ফাৰ্ষ্ট টাইম আহিছোঁ মই কেভত আৰু আপোনালোকে যদি ইয়াতে ভিজিট কৰে ৰাতিপুৱা 9:30ৰ পৰা ইভিনিং 5:30লৈকেতো ধুনীয়াকৈ ভিজিট কৰিব পাৰিবই বাট মই আপোনালোকক ৰিকমেণ্ড কৰিম যে আপোনালোকে ইয়াতে যদি আহে ৰাতিপুৱা 9টাৰ পৰা 11:30টাৰ ভিতৰতে ভিজিট কৰক কাৰণ তেতিয়া আপোনালোকে ভিৰটো বহুতেই কম পাব আৰু এই কেভটোত আপোনালোকে যদি ভিজিট কৰে আপোনালোকে আহাৰ যোনটো বেষ্ট মান্থ হ'ব সেইটো আপোনালোকে মে'ৰ পৰা অক্টোবৰৰ ভিতৰত ধৰি ৰাখিব পাৰে তেতিয়া আপোনালোকে আহি এক্সপ্ল'ৰ কৰিও ভাল পাব ইয়াতে আৰু ইয়াতে এণ্ট্ৰি ফিজ বেছি নহয় এডাল্টৰ কাৰণে জাষ্ট 30 ৰুপিজকৈ এটা টিকেট ল'ব লাগে আৰু এই যে 150 মিটাৰ যোনটো দীঘলীয়া কেভ এইটো আপোনালোকে যদি এক্সপ্ল'ৰ কৰে তে আপোনালোকৰ অলমষ্ট টাইম লাগিব 30ৰ পৰা 45 মিনিট তো আপোনালোকে ইয়াতে যদি আহে মানে চেৰাপুঞ্জীত তেতিয়াহ'লে মৌচমাই কেভটো এক্সপ্ল'ৰ কৰিব কেতিয়াও নাপাহৰিব এইখিনিত অলপ টাইম লাগি আছে কাৰণ এজনকৈহে যাব পাৰি মানে বেছি অলপ মিহি না বেছি মিহি সেইকাৰণে এজনকৈ যাব লাগে ধুনীয়াকৈ আহিছোঁ এইখিনি বাট এইখিনিত অলপ টাইম লাগি আছে এজনকৈ যাব লাগে হৈ আছে আৰু আপোনালোকে যদি ইয়াতে মনচুনত ভিজিট কৰে যিমান পিছল পাব ইয়াতে আহি ঠাইখিনি দেখিবলৈ সিমান ধুনীয়াও পাব ইয়ে ক'ত সোমালোঁ বহুত অসুবিধা দেখোন ৰে নাই না निकलने दीजिए हमें भी निकलने दीजिए কেভত আহে তাই আৰু এইটো কেভত ইমান ষ্ট্ৰাগল কৰাৰ পিছতো আমাৰ অকণমানো বেয়া লগা নাই তাৰ ৰিজন এটাই হ'ল যে এইটো কেভ বহুতেই পুৰণি হয় আৰু এইটো কেভ অলমষ্ট 1800 চনতে ইয়াৰে মানুহবিলাকে বিচাৰি পাইছিল আৰু এৰাউণ্ড 1850ৰ পৰা 1900ৰ ভিতৰত ইয়াৰে ব্ৰিটিছসকলে এইটো এক্সপ্ল'ৰ কৰিছে আৰু এক্সপ্ল'ৰ কৰাৰ পিছত 1970ৰ পৰা 1980ৰ ভিতৰত এই কেভটো মেঘালয় টুৰিজম ডিপাৰ্টমেণ্টে টুৰিষ্টৰ বাবে অ'পেন কৰিছিলে কিটো হাতীৰ সুৰ
আৰু যিমানে আগুৱাই গৈ আছোঁ আমি ৰাস্তাটো সিমানে মিহি হৈ গৈ আছে আৰু আমি ভাবিলোঁ যে আমাৰ দ্বাৰাই আৰু আগত যোৱা নহ'ব। তাৰপিছত চালোঁ যে আইতাবিলাক ইমান ধুনীয়াকৈ গৈ আছে, আমিনো কিয় যাব নোৱাৰিম এই বয়সত। আৰু সেই আইতাৰ সাহস লৈ আমি আগুৱাই গ'লোঁ এনেকৈ লাহে ধীৰে। ওলালোঁ। বাপৰে বহুত কেব দুবাৰ আহিবা। কেনেকৈ নাই এবাৰে, এইটো এক্সপিৰিয়েঞ্চ এবাৰে ঠিক আছে। দুবাৰ আহিলে ঘৰত যেনেকৈ যাওঁ খোজকাঢ়ি দোকানৰ পৰা তেনেকৈ যাব পাৰিম। নাই এইটো এক্সপিৰিয়েঞ্চ এবাৰ ঠিক আছে। এই পিনে আহিব লাগে। কেবটো ভালে ডাঙৰ হয়, মানে মই ভাবিছিলোঁ ইমান ডাঙৰ নহয়, সৰু বুলি ভাবিছিলোঁ, বাট ভালত টাইট হৈ গৈছে। এইফালেদি এণ্ট্ৰি মাৰিছোঁ না, ইপিনে এণ্ট্ৰি মাৰিছোঁ, ইপিনে এক্সিট, বাট অৱস্থা বেলেগ। জিউটো ধুক লাগি আছে, ইমান কণ জেগা তাতে যাব লাগে। তাৰপিছত তিনিটা আণ্টি, মই ক'লোঁ যে আইতা, আণ্টি নহয় আইতা, এইবোৰ এনেকৈ গৈছে, ইমান ভাল লাগিছে, তেনেহ'লে ময়ো পাৰিম, হয়নে? সেই আণ্টিৰ সাহসে আমি দুজনে আহিলোঁ। মই ইয়াত আহি বহুত খুচ, মোৰ চুলিৰ তাৰিফ, মোৰ ড্ৰেছৰ তাৰিফ, মানে ইমান ভাল লগা বুলি কৈ আছে, চুলিবোৰ মানে বহুত ভাল লাগিছে, লাৰি চাইছে, মানে ইয়াত মানুহখিনি বহুত মৰম কৰিছে। আমি ওলাই আহিলোঁ, মাউচমা কেবৰ পৰা ওলাই আহিলোঁ আমি, চালোঁ ন? চালোঁ, ভয় লাগিলেও ভাল লাগে। আৰু ইয়াৰ মানুহবোৰ ইমান ভাল, মোৰ যে ইমান তাৰিফ কৰিছে ন, মোৰ চুলি, মোৰ কাপোৰ, হয়নে? বহুত মৰম কৰিছে, মানে বহুত ভাল লাগিছে আৰু ঘূৰিও ভাল লাগিল। আৰু তেওঁলোকে মানে ক'ব পাৰে ন কাৰোবাক যে ভাল লাগিলে, মানে ধুনীয়াকৈ এপ্ৰিচিয়েট কৰিব পাৰে। মই যে কাপোৰটো পিন্ধিছোঁ, ইয়াত মানে পিন মাৰিব লাগে নাজানো, মানে তেওঁ বুজাই দিলে, মানে ভাল লাগিছে, মানে ইমান ধুনীয়াকৈ ন, মানে ভাল, বহুত কাইণ্ড হয়, বহুত কাইণ্ড হয়। তেতিয়াহ'লে এইটো ভিডিঅ' আমি ইয়াতে শেষ কৰোঁ। ভাল লাগিল, আমি ঘূৰিলোঁ, আপোনালোককো দেখালোঁ। তেতিয়াহ'লে বাই বাই।